আমি ঘৰতে থাকি টকা ঘটা এটা সুন্দৰ পদ্ধতি আপোনালোকক দেখুৱাইছোঁ। চাওক, এটা প্লাষ্টিক টিং, ইয়াত আমি গোবৰ মাটি ভৰাই তলত তক্তা পাৰি দিছোঁ দেই, আৰু ইয়াত ফুটা উলিয়াই দিছোঁ। অধিক পানী হ'লে তলেদি গুচি যাব। গতিকে চাওক, এয়া জলকীয়া খেতি কৰিছোঁ, সুন্দৰভাৱে হৈছে, ইয়া লাগিছে। গতিকে বীজ জলকীয়া 5টাত 20 টকা। এনেকৈ 20 জোপা জলকীয়া কৰিব পাৰিলে টকাই টকা। আমি কৰিছোঁ, প্ৰতি বছৰে কৰোঁ, আমি বহুত টকা উপাৰ্জন কৰোঁ। সেই হেতুকে ভিডিঅ'টো আপোনালোকক আমি প্ৰদৰ্শন কৰাইছোঁ, ইয়াৰ পৰা যাতে আপোনালোকে 2 টকা ইনকম কৰিব পাৰে আৰু সহজ পদ্ধতিৰে টকা ঘটা এটা পদ্ধতি অৱলম্বন কৰিছোঁ, দেখুৱাইছোঁ। পদ্ধতিটো আপোনালোকে কৰিব পাৰে। এয়া চাওক, আৰু জলকীয়া বাদেও আমি এয়া বেঙেনা কৰিছোঁ। সেইটো টিঙা গোবৰ মাটি ভৰাই ফুটা উলিয়াই দিছোঁ, তলত তক্তা পাৰি দিছোঁ। অধিক পানী হ'লে তলেদি গুচি যাব, মাজে সময় শুকালে পানী দি থাকিব লাগে। এয়া চাওক, আমি কৰিছোঁ। বেঙেনা খেতিও কৰিব পাৰি। এয়া আমি এইদৰে খেতি কৰি বহুত টকা উপাৰ্জন কৰিছোঁ। আপোনালোকে কৰক, আঁতৰলৈ টকা বিচাৰি যাব নালাগে, ঘৰতে টকা আছে। অকণমান জেগাত এনেকৈ 2 ঘণ্টা সময় দি খেতি কৰিলে বহুত টকা উপাৰ্জন কৰিব পাৰি। আমি কৰিছোঁ। গতিকে ভিডিঅ'টো আপোনালোকক প্ৰদৰ্শন কৰাইছোঁ, শ্বেয়াৰ কৰিছোঁ, আপোনালোকো যাতে উপকৃত হয়।